নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ কেইটামান কথা ক'ম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ শেষলৈকে চাব আমাৰ জিটিপিজিটিৰ কেণ্ডিডেটসকলৰ ৰিজাল্ট দিয়াৰ পৰা আচলতে যিমান এটা মানসিক অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হৈছে যিমান এটা মানসিকভাৱে দুধুৰ মুধুৰ অৱস্থাৰ সৃষ্টি হৈছে তেনেকুৱা এটা পৰিস্থিতি চাগে বেলেগ যিখিনি বিভাগৰ চাকৰি প্ৰত্যাশী তেওঁলোকৰ চাগে হোৱা নাই আমাৰ যিমান হৈছে এতিয়া এই এডিআৰই আছাম পুলিচ ইত্যাদি বিভাগসমূহৰ চাকৰিসমূহৰ যেতিয়াই ফলাফলসমূহ ঘোষণা কৰিলে তাৰ পাছতে আমাৰ মানসিক অন্তৰ্দ্বন্দ্বটো এইকেইদিন অকণমান বেছি হোৱা যেন অনুভৱ হৈছে আপোনালোকৰ কি হৈছে নাজানো কিন্তু মোৰ অকণমান তেনেকুৱা হোৱা যেন অনুভৱ হৈছে আৰু আমাৰ কিয় এনেকুৱা হৈছে আপোনালোকে এবাৰ চাবচোন আমাৰ গ্ৰেজুৱেট টিচাৰৰকৈ আগত পষ্ট গ্ৰেজুৱেট টিচাৰসমূহৰ ৰিজাল্ট দিলে পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিলে 30 মে' তাৰিখে আৰু তাৰ পাছতে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিলে 23 জুন তাৰিখে যদি মোৰ ভুল হোৱা নাই তাৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিলে আমি সকলোৱে গম পালোঁ যে 1:1 ৰেচিঅ'ত সকলোকে মাতিলে যদিও প্ৰথমতে এডভাৰটাইজমেণ্টত 1:2 ৰেচিঅ'ত মতাৰ কথা কৈছিলে পিছত শিক্ষা বিভাগে শিক্ষামন্ত্ৰী মহোদয়ৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে আৰু তাত তেওঁলোকে 1:1 ৰেচিঅ'ত মতাৰ কথা প্ৰকাশ কৰি এখন এডেণ্ডাম প্ৰচাৰ কৰে এডেণ্ডাম প্ৰস্তুত কৰে আৰু সেইখন পাব্লিছ কৰে আৰু আমি সকলোৱে গম পাওঁ যে 1:1 ৰেচিঅ'ত সকলো কেণ্ডিডেটকে মাতিছে এতিয়া তাৰ পাছতে সেইটোত এটা দুধুৰ মুধুৰ হৈ আছে বহুতৰ বহুতে সেই এডেণ্ডামখন শুদ্ধ হয় নে নহয় সেইখন সঁচাকৈ অফিচিয়েলি হয় নে নহয় সেইটোও এটা বহুতৰ কনফিউজন আছে কিন্তু মই সেইটো কনফিউজন ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে সেইখন অফিচিয়েলিয়ে হয় অফিচিয়েল এডেণ্ডামেই হয় গতিকে সেইটোত কোনো চিন্তা কৰিবলগীয়া নাই কিন্তু মূল কথাটো হ'ল যে বহুতৰ সেইটো এটা আকৌ সন্দেহ হৈ আছে বহুতৰ সেইটো সন্দেহ হৈ আছে যে সেই এডেণ্ডামখন প্ৰকৃত হয় নে নহয় আৰু ছেকেণ্ড কথাটো হ'ল যে সেই তেতিয়াৰ পৰা প্ৰায় আপোনাৰ 2 মাহ 2.5 মাহ হৈ গ'ল 1:1 ৰেচিঅ'তে মাতিলে তাৰপিছতে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিলে তাৰ পাছতে ইমান দিন ফাইনেল মেৰিট লিষ্টখন অহালৈকে ইমান এটা দীঘলীয়া সময় ৰ'বলগীয়া হৈছে এই সময়টোত আচলতে মানসিক অন্তৰ্দ্বন্দ্বত আমি বহুত ভুগিবলগীয়া হৈছে জিটিপিজিটিৰ যিসকল চাকৰি প্ৰত্যাশী বা যিসকল পাছ কৰি আছে তেওঁলোকৰ কথা কৈছোঁ বেলেগ বিভাগসমূহতকৈ এই জিটিপিজিটিৰ যিসকল চাকৰি প্ৰত্যাশী তেওঁলোকে কিন্তু বেছি মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে কিয় ভুগিছে চাওক এতিয়া এডিআৰই পৰীক্ষা হৈ গ'ল এডিআৰইত ৰিটাৰ্ণ দিলে ৰিটাৰ্ণৰ ৰিজাল্ট দিলে ৰিটাৰ্ণত পাছ কৰিলে তেওঁলোকৰ চাকৰি পাবনে নাপাব তেওঁলোকৰ কোনো নিশ্চয়তা নাই তেওঁলোকেও জানে আৰু সকলোৱে জানে কাৰণ তেওঁলোকৰ স্কিল টেষ্ট আছে বা ভাইভা আছে তাৰপাছত তেনেকৈ আছাম পুলিচৰ প্ৰথমতে ফিজিকেল হ'ল তাৰপাছতে ফিজিকেলত পাছ কৰিলে তাৰপিছতে ৰিটাৰ্ণ হ'ল তাৰপিছত ভাইভা হ'ল ভাইভাৰ পাছত তেওঁলোকৰ ফাইনেল ৰিজাল্ট ওলোৱা নাই তেওঁলোকে গম নাপায় যে তেওঁলোকৰ চাকৰি হ'ল নে নহ'ল তেওঁলোক এতিয়াও দুধুৰ মুধুৰ ফাইনেল নহয় তেওঁলোক দেই গতিকে তেওঁলোকৰ ইমানটা মানসিক অন্তৰ্দ্বন্দ্বত তেওঁলোক ভোগা নাই তেওঁলোকৰ পাছ কৰিলে ফেইল কৰিলে গতিকে তেওঁলোক তেনেকুৱা এটা ভয়ৰ পৰ্যায়ত আছে কিন্তু আমাৰ কি হ'ল আমাৰ 1:1 ৰেচিঅ'ত যেতিয়াই ৰিজাল্ট ঘোষণা কৰি দিলে আৰু আমাৰ যেতিয়া ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত একো প্ৰব্লেম নাই আমি ভাবি ল'লোঁ কি আৰু সেইটো সঁচাই যিহেতু 1:1 ৰেচিঅ'ত মাতিছোঁ বুলি কৈছে গতিকে আমাৰ চাকৰি পোৱাটো কনফাৰ্ম বুলি আমি ধৰি ল'লোঁ আৰু আমাৰ এক প্ৰকাৰে চেলিব্ৰেশ্যন হৈ গ'ল আমি চেলিব্ৰেশ্যনটো এনেকৈ কৰা নাই আমি বম ফটকা ফুটোৱা নাই বা ঘৰত পাৰ্টি দিয়া নাই বা ভোজ পতা নাই তেনেকৈ আমি চেলিব্ৰেশ্যন কৰা নাই কিন্তু আমাৰ ঘৰৰ মানুহবোৰে আমাৰ মা দেউতা দাদা বাইদেউ বা আমাৰ আত্মীয় যিমান আছে তেওঁলোকে বাহিৰত কৈছে যে আমাৰ আমাৰ আমুক যিয়ে হয় আৰু আপুনি সম্বন্ধত তেওঁলোকৰ সি চাকৰিটো পালে বা তাই চাকৰিটো পালে আৰু তেওঁলোকে কোৱাটো স্বাভাৱিক কাৰণ আমি যিমান মানুহৰ কথা শুনো যে আমুকে চাকৰি পাইছে তুমি পোৱা নাই তেনেকুৱা কথাবোৰ আমাৰ ঘৰৰ মানুহখিনিও শুনে গতিকে তেওঁলোকেও বিচাৰে যে আনৰ আগত আমাৰ এই ল'ৰাটোৱে বা ছোৱালীজনীয়ে চাকৰিটো পালে বুলি ক'বলৈ তেওঁলোকেও বিচাৰি থাকে আৰু তেওঁলোকে যিহেতু সুবিধা এটা পাইছে চাকৰিটো পাইছে বুলি তেওঁলোকে আৰু বেছি চিন্তা কৰা নাই মানুহৰ আগত কৈ দিছে যে আমাৰ এই চাকৰিটো হ'ল এতিয়া সেইটোৱে এক প্ৰকাৰৰ আমাৰ চেলিব্ৰেশ্যন হৈ যোৱা নাই জানো গোটেই মানুহখিনিয়ে গম পাই গ'ল আপোনাক এতিয়া পাৰ্টি বিচাৰিছে আপুনি ওলাই গ'লে পাৰ্টি বিচাৰে বা য'ত ত'ত লগ পালে পাৰ্টি বিচাৰে ফোন কৰি পাৰ্টি বিচাৰিছে আপোনাক কংগ্ৰেচুলেশ্যনছো দিছে কোনোবাই ষ্টেটাছো দিছে আপুনি কিন্তু ষ্টেটাছ দিয়া নাই বা আপুনি কাৰোবাৰ ষ্টেটাছ এটা ফটো স্ক্ৰীনশ্বটত দিছে বাৰু কিন্তু হ'লেও ইমান আপুনি চেলিব্ৰেশ্যন কৰা নাই কিন্তু বেলেগে আপোনাৰ হৈ চেলিব্ৰেশ্যন অলৰেডি কৰি দিলে কিন্তু আমাৰ এতিয়া মানসিক অন্তৰ্দ্বন্দ্বৰ মূল কাৰণটো কি গম পাইছেনে সেই যিটো আগতীয়া চেলিব্ৰেশ্যন যে হৈ গ'ল সেই চেলিব্ৰেশ্যনটোৱে আমাক আচলতে বেছিকৈ মানসিক অন্তৰ্দ্বন্দ্বত ভুগাইছে বুলি মই ভাবিছোঁ কাৰণটো চাব আপোনালোকে আমি যদি তেতিয়া চেলিব্ৰেশ্যন নকৰিলোহেঁতেন যে ফাইনেল মেৰিট লিষ্টটো আহক বা এপইণ্টমেণ্ট লেটাৰখন পাই লওঁ তাৰপিছত আমি চেলিব্ৰেশ্যন কৰিম কিন্তু অলৰেডি আমি গম নোপোৱাকৈ সেইখিনি তলে তলে বহুত প্ৰচাৰ হৈয়ে গ'ল যে আমি চাকৰি এটা পালোঁ গতিকে এতিয়া যিহেতু আকৌ ফাইনেল মেৰিট লিষ্ট এখন অহাৰ কথা যিহেতু ওলালে আৰু অহাটো বাৰু স্বাভাৱিকেই কিন্তু এতিয়া যিহেতু ডেট এটা দি দিলে ফাইনেল মেৰিট লিষ্ট এখন দিম বুলি গতিকে আমাৰ এতিয়া অলপ ভয় ভাৱ এটা আহিছে যিহেতু এতিয়া এডিআৰইসকলৰ ৰিজাল্ট দি দিলে তেওঁলোকৰ ফাইনেল ৰিজাল্ট ওলালে তেওঁলোকে ফূৰ্তি কৰিছে আছাম পুলিচৰ ফাইনেল ৰিজাল্ট ওলাই গ'ল তেওঁলোকে এতিয়া ফূৰ্তি কৰিব পাৰে চেলিব্ৰেশ্যন কৰিব পাৰে কিন্তু আমাৰ যদিও ৰিজাল্টটো দি গ'ল কিন্তু আমি এতিয়া চেলিব্ৰেশ্যনটো কৰিব পৰা নাই
মানে আমি একদম 100% মন খুলি আমি কিন্তু চেলিব্ৰেশ্যন কৰিব পৰা অৱস্থাত নাই। আৰু সেই আগত যিটো চেলিব্ৰেশ্যন হৈ গ'ল, মানুহে যিটো গম পালে চাকৰি পোৱা বুলি, সেই কথাটোৱেহে আমাক এতিয়া অলপ মানে বেছিকৈ মানসিক অন্তৰ্দ্বন্দ্বত ভুগাইছে। আপোনালোকে কথাটো হয় নাই বাৰু চাবচোন চিন্তা কৰি পেলাই। সেই আগত যদি সেইটো হৈ নগ'লহেঁতেন, তেতিয়াহ'লে আমি ইমান এতিয়া মানসিক অন্তৰ্দ্বন্দ্বত ভুগি নাথাকিলোহেঁতেন। আৰু এতিয়া এই যে ফাইনেল মেৰিট লিষ্টখন যেতিয়ালৈকে আমাৰ 15 তাৰিখটো যেতিয়ালৈকে নাহিব, যেতিয়া আমি নামটো তাত নেদেখিম, তেতিয়ালৈকে এইকেইদিন কিন্তু শান্তি নালাগিব। আৰু এইকেইদিন শান্তি বেছিকৈ নলগা হৈছে এইটো কাৰণে, মানে ওচৰত আপোনাৰ এডিআৰিত পাইছে, কোনোবাই আছাম পুলিচ পাইছে, সেইখিনি পাইছে। আজি মোৰ ক্ষেত্ৰতে হৈছে। এতিয়া আমাৰ গাঁৱত আমাৰ 3জন পাছ কৰিছে, মই পাছ কৰিছোঁ, তাৰপিছতে এডিআৰিত এজনে পাইছে আৰু আছাম পুলিচত আজি এজনে এবিধ পাইছে। এতিয়া মই আজি খবৰ কৰিবলৈ গৈছোঁ আমাৰ ওচৰৰ যিজন এবিধ পোৱা, তেওঁলোকৰ ঘৰত যেতিয়া গৈছোঁ, সেই এডিআৰিত পাছ কৰা ল'ৰাটোও তাতে আছে। মানে আমি গোটেইখিনি মানে বহি পেলাই বহুত কথা পাতিছোঁ। আমাৰ গাঁৱত এবাৰ 3টাই পাইছে, আমুক তামুক, গোটেই বহুত কথা পাতিছে, ময়ো পাতি আছোঁ। কিন্তু মানে মনৰ মাজত কিবা এটা মানে খুৰদুৱনি এটা এতিয়াও চলি আছে। মানে সেইখিনি পাতি তাহাঁতৰ দুটাটো চাকৰি কনফাৰ্ম হৈ গ'ল, তাহাঁতৰ অলৰেডি তাহাঁতি এপইণ্টমেণ্ট লেটাৰ পাবই। কিন্তু আমাৰ আকৌ এতিয়া এটা আছেই নহয়, মানে পৰ্যায় এটা, যিহেতু জানোৱে আহিব বুলি নাম, হ'লেও মানে সেইটো এতিয়া নামটো নহালৈকে আপোনাৰ চিন্তা এটা লাগি থাকে। আকৌ চিন্তাটো আপোনাৰ এপইণ্টমেণ্ট লেটাৰ পোৱা, নামটো অহাৰ পিছত এপইণ্টমেণ্ট লেটাৰ পোৱাটো চিন্তা থাকিব। কিন্তু এইটো ফাইনেল মেৰিট লিষ্টত নামটো অহাটো এতিয়া চিন্তা এটা লাগি আছে। গতিকে মানে সেই তেনেকুৱা এটা মানে পৰ্যায়ত আমি এতিয়া আছোঁ বৰ্তমান। গতিকে এই আমাৰ যিটো 1:1 ৰেচিঅ'ত আগতে ৰিজাল্টটো দি পেলাই, মানে ফাইনেল ৰিজাল্ট এটা দিয়াৰ দৰে আমাৰ যিটো মানে পৰিস্থিতি হ'ল, এই বস্তুটোৱে আমাক বেছি মানসিক অন্তৰ্দ্বন্দ্বত ভুগাইছে আচলতে। আৰু এইটো আচলতে হ'ল অন্য কথাটোৱে নহয়, ইমান দিন হৈ গ'ল। এতিয়া আপোনাৰ চাওক, আজি 2 মাহ, আঢ়ৈ মাহৰ সময় লাগিছে ফাইনেল মেৰিট লিষ্টখন মাৰিবৰ কাৰণে। সেই কথাটোৰ কাৰণে আচলতে আমি বেছি হতাশাত ভোগাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। যদি মানে এইখিনি হৈ যোৱাৰ পাছতে, অলপ দিনৰ পাছতে যদি কামখিনি কৰি দিলেহেঁতেন, তেতিয়াহ'লে ইমান অসুবিধা নাছিলে। ফাইনেল মেৰিট লিষ্টখন মাৰি যদি একদম চব ফাইনেল কৰি থ'লেহেঁতেন, এপইণ্টমেণ্ট লেটাৰখন লাগিলে এতিয়া অক্টোবৰতে দিয়ক, 25-26তে দিয়ক, কিন্তু গোটেইখিনি হৈ থকা হ'লে বেছি ভাল আছিলে আৰু তেতিয়া ইমান চিন্তা কৰিবলগীয়া নাছিলে। আৰু আপোনালোকৰ বহুতে এতিয়াও মেছেজ দিয়ে আছে, যে কমেণ্ট কৰিয়ে আছে মই আগৰ ভিডিঅ'টোত কোৱাৰ পাছতো, যে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে, তাৰ পাছতো নাম আহিবনে নাহে। আকৌ কিছুমানে আকৌ এতিয়াও সন্দেহ কৰি আছে 1:1 আহিবনে, মানে 1:1 ৰেচিঅ'ত মাতিছে নে 1:2 ৰেচিঅ'ত মাতিছে। এতিয়া সেইসকলক এতিয়া কিনো ক'ম। এতিয়া আপোনালোকক মই ইমান ভিডিঅ'ত কৈছোঁ যে এইখিনি ইমান মানে এইখিনি মানে আপুনি এটা ভয় লাগি থাকিব বাৰু, ফাইনেল মেৰিট লিষ্টখনত নামটো আহিবনে নাহে, কিবা কাৰণে আকৌ নাহিব নেকি। কিন্তু সেইটো এটা বেলেগ কথা। আৰু আপুনি যিটো মানে 1:1 আকৌ নাই মতা নি, সেই কথাটো বিশ্বাস কৰি নোলোৱা। আকৌ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং অহাৰ পাছত মানে নাম নাহিব নি, সেইটো ভাবি লোৱা। সেইটো আচলতে এতিয়া ভাবি থাকিব নালাগে আৰু, সেইখিনি আপোনালোকে একদম ফাইনেল হৈ থাকক। কিন্তু সেইটো মতামত এটা বান্ধি লওক। তাৰ পাছতো যেতিয়া ফাইনেল মেৰিট লিষ্টখনত নামটো আহিবনে নাহে, সেইটোলৈ ভয় কৰি থকাটো এটা বেলেগ কথা। সেইটো ভয়টো আপোনাৰ থাকিবই, সেইটো স্বাভাৱিক। আৰু এটা কথা আপোনালোকে চাওক, এতিয়া 1:1 ৰেচিঅ'তে মতাটো কেলৈ, আপুনি এডেণ্ডামখন যদিও আপুনি বিশ্বাস কৰা নাই, তাৰপিছত আপোনাৰ 3খন মেৰিট লিষ্ট ওলালে। যদি 1:2 ৰেচিঅ'ত মাতিলেহেঁতেন, তেনেহ'লে আকৌ পিছত মেৰিট লিষ্ট নুলিয়ালেহেঁতেন। যদি এতিয়া 400টা পষ্ট আছিলে যেনিবা, 1:2 হ'লে 800 মানুহ মাতিলেহেঁতেন। তেতিয়া সেই 400, প্ৰথম 400ৰ মাজত যদি কোনোবা কেণ্ডিডেট কেঞ্চেলো হ'লহেঁতেন, তেতিয়াহ'লে সেই পাছৰ আৰু 400 যে আছিলে, তাৰ পৰা কভাৰ আপ হৈ গ'লহেঁতেন। আকৌ নতুনকৈ মেৰিট লিষ্ট মৰাটো মানে কি, মানে তেওঁলোকৰ হাতত আৰু কেণ্ডিডেট নাই, গতিকে নতুন কেণ্ডিডেট মাতিছে। তাৰ মানে কি, কেণ্ডিডেট নাই মানে কি, তেওঁলোকে 1:1 ৰেচিঅ'ত মাতিছে, সেইকাৰণে আকৌ বেলেগ কেণ্ডিডেট মাতিব লগা হৈছে। সেইখিনিতে আপোনালোকে জানিব লাগে, এইটো যে 1:1 ৰেচিঅ'ত মাতিছে। আকৌ আৰু চাওকচোন, এখন কেছেই চলি আছে 1:2 ৰেচিঅ'ত মাতিম বুলি, 1:1 ৰেচিঅ'ত মাতিলে বুলি দেখোন এছামে কোৰ্ট কেছেই দিলে। কোৰ্ট কেছ চলি আছে সেইটো এটা। গতিকে আপোনালোকে এতিয়াও আকৌ চিন্তা কৰি আছে বোলে 1:2 ৰেচিঅ'তহে মাতিছে নেকি। গতিকে সেইখিনি কথা আচলতে চাব, আপোনালোকে বিভিন্ন তথ্যবোৰ অলপ এনালিচিছ কৰি পেলাই চাব। এনেই এই এক্সট্ৰা আকৌ এটা মানে চিন্তা এটা লৈ নাথাকিব, এনেই আমাৰ ইমান চিন্তা। গতিকে আকৌ সেই কথাকেইটা লৈ পেলাই আকৌ চিন্তা কৰি এতিয়া নাথাকিব। আৰু মই এই যিসকলে এনেকুৱা চিন্তাবোৰ কৰি আছে যে একদম বিশ্বাস নকৰে, এই জুবিন দাই অলপ দিনৰ আগতে পডকাষ্ট এটা যে ৰীতা চৌধুৰী বাইদেউৰ লগত পডকাষ্টটোত যে নাথিংনেছৰ কথা কৈছিলে, যে ফ্ৰেডৰিক নিচেৰ যিটো নাথিংনেছ বা নিহাইলিজিম, সেই ফিলচফিটোৰ লগত আপোনালোকৰ অকণমান মিল থকা যেন লাগিছে সেইকেইজনৰ। মানে তেওঁলোকে একো কথাই বিশ্বাস নকৰে। এতিয়া নাথিংনেছৰ মতে কি, নাথিংনেছ ফিলচফিৰ মতে তেওঁলোকে মানে একো সমাজৰ যিবোৰ ৰীতি নীতি চলি আছে বা সেইবোৰ মানে একোৱে বিশ্বাস নকৰে। তেওঁলোকে মানে চব নিজৰ মতেহে ভাবে, মানে এইটো নিয়ম মানি নলয়। এতিয়া আপোনালোকেও সেই তেনেকুৱা নাথিংনেছৰ দৰে হৈছেগৈ চিন্তা চৰ্চাটো আচলতে। মানে এইটো মানে বিশ্বাস কৰি নলয়, এডেণ্ডামখনো বিশ্বাস কৰি লোৱা নাই, মানে তেনেকুৱা হৈছে আচলতে। সেইখিনিয়ে কথা আৰু। গতিকে আজি মনৰ কথাকেইটা ক'বলৈ মন গ'ল। মানে মোৰ বিশেষকৈ আজি সেই ল'ৰাজনৰ ঘৰত খবৰ কৰিবলৈ গ'লোঁ, যিজন ওচৰৰ আছাম পুলিচত। তেওঁৰ ঘৰত বহি থাকোঁতে মানে এনেকুৱা কিছুমান কথা মনলৈ আহি আছে। আৰু কালি এডিআৰি ৰিজাল্টটো পোৱাৰ পাছতো বাৰু মনলৈ আহি আছিলে এনেকুৱাবোৰ কথা। গতিকে এই কথাখিনি ক'বৰ বাবে ভিডিঅ'টো বনালোঁ আচলতে। আপোনালোকৰো চাগে এনেকুৱা পৰিস্থিতি হৈছে আপোনালোকৰো। গতিকে সেইকাৰণে ভিডিঅ'টো বনালোঁ, মনৰ কথাখিনি ক'বৰ বাবে। আৰু আপোনালোকৰ এনেকুৱা পৰিস্থিতি হৈছেনে নাই হোৱা বাৰু জনাবচোন কমেণ্ট কৰি। আজিৰ ভিডিঅ'টো ইমানেই, বিশেষ একো কথা নাই। আজি এইখিনি কথা ক'বৰ বাবে ভিডিঅ'টো আচলতে বনালোঁ। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ পাই থাকিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।